আৰক্ষী বুলি ক'লে বিভিন্নজন আৰক্ষী আমাৰ সমাজত আছে। ডিজিপি মহোদয়ো এজন আৰক্ষী, এছপিও এজন আৰক্ষী। কিন্তু আৰক্ষী বুলি ক'লে সাধাৰণ মানুহৰ পোনছাতে যি এক চিত্ৰ সন্মুখলৈ আহে সেয়া হ'ল পুলিচ ষ্টেচনসমূহ বা আৰক্ষী চকীসমূহ, যাক সহজতে আমি থানা বুলি কওঁ। অৰ্থাৎ আৰক্ষীৰ যিটো চৰিত্ৰ, আৰক্ষীৰ যিটো দায়িত্ব, আৰক্ষীৰ যিটো ভূমিকা, সেই ভূমিকাখন বা সেই ভূমিকাটো সাধাৰণ ৰাইজে থানাখনৰ জৰিয়তে চাব বিচাৰে, থানাখনৰ জৰিয়তে মানদণ্ড এটা নিৰ্ণয় কৰিব বিচাৰে। অসমৰ মুখ্যমন্ত্ৰী আৰু গৃহমন্ত্ৰী দায়িত্ব লোৱাৰ পিছত ইনফেক্ট 3 মাহৰ ভিতৰতে মই আৰক্ষী থানাৰ অফিচাৰ্ছ ইনচাৰ্জসকলক ইয়ালৈ মাতি আনিছিলোঁ আৰু আমাৰ চৰকাৰে কি ধৰণে আৰক্ষীক সজাই পৰাই তুলিব খোজে তাৰ বিষয়ে আমি বহু কথা আলোচনা কৰিছিলোঁ। যোৱা 3টা বছৰত ব্ৰহ্মপুত্ৰ দি বহুত পানী বৈ গ'ল আৰু অসম আৰক্ষীৰ জীৱনতো বহুত পৰিৱৰ্তন হ'ল। অসম আৰক্ষীত নতুন নতুন বিষয়া আহিলে, নতুন নতুন কনিষ্টবল আহিলে, জোৱান আহিলে, এক প্ৰকাৰ কেইবাটাও নতুন বেটেলিয়ন নিৰ্মাণ হ'ল আৰু অসম আৰক্ষীয়ে এটা ইউথফুল নেচাৰ অৰ্থাৎ ৰেগুলাৰ ৰিক্ৰুটমেণ্টৰ কাৰণে নতুন তেজেৰে সমাহিত এটা আৰক্ষী বল বা এটা পুলিচ ফ'ৰ্চ আজি আমি দেখা পাইছোঁ। আজি যদি এই হলটোতে আমি চাব যাওঁ তেতিয়াহ'লে আমি দেখা পাওঁ যে 3 বছৰ আগত যিসকল অচি আছিল তাৰ পৰা আজি এজ প্ৰফাইল বহু বদলিছে আৰু অনাগত কেইটামান বছৰত এই এজ প্ৰফাইল সম্পূৰ্ণৰূপে আৰু সলনি হ'ব। পুলিচৰ মাজত বহুত সংশোধন হ'ল, আৰক্ষী অধীক্ষকসকলক বহু ক্ষমতা হস্তান্তৰ কৰা হ'ল। আগতে বিভিন্ন থানাত ইন্সপেক্টৰ অচি এইসমূহ পুলিচ হেডকোৱাৰ্টাৰ পৰা নিয়োগ কৰা হৈছিল। এতিয়া এই সকলোবোৰ দায়িত্ব আৰক্ষী অধীক্ষকৰ ওপৰত ন্যস্ত কৰা হৈছে। আৰক্ষীয়ে যোৱা 3টা বছৰত নিজৰ দায়িত্ব বহু গুণে সুন্দৰভাৱে পালন কৰিছে আৰু বিভিন্ন ব্যৱস্থা লোৱাৰ পিছত আজি অসমত অপৰাধৰ সংখ্যাও নিৰন্তৰ কমা বা কমিব ধৰা আমি দেখা পাইছোঁ। অপৰাধৰ সংখ্যা কমাৰ লগে লগে আমি আৰু এটা সুন্দৰ ব্যৱস্থা আমি কৰিব পাৰিছিলোঁ যে চাৰ্জশ্বিট অন টাইম। ফৰেনচিকৰ যদি ইনভলভমেণ্ট নাথাকে তেতিয়াহ'লে আমি এতিয়া প্ৰায়বোৰ চাৰ্জশ্বিট উইদিন দ্য টাইম আমি দিব পাৰিছোঁ আৰু ফৰেনচিকৰ ব্যৱস্থা লাহে লাহে আমি শক্তিশালী কৰি আছোঁ। মই ভাবোঁ যে এটা সময় আহিব যে ফৰেনচিক এভিডেন্সতো আমি 3 মাহৰ ভিতৰতে চাৰ্জশ্বিট দিব পৰা অৱস্থা এটালৈ আহিম। সৰু সৰু গোচৰবোৰ প্ৰত্যাহাৰ কৰাৰ পিছত আদালতৰ অনুমতি সাপেক্ষে এতিয়া আদালতত আমাৰ কনভিকশ্যন ৰেট আমাৰ বাঢ়িব আৰম্ভ কৰিছে আৰু অহা 6 মাহৰ ভিতৰত পেছাদাৰী অধিবক্তা যি নেকি APPৰ ধাৰণাটো বদলি হৈ যাব। চৰকাৰী অধিবক্তাসমূহ আমি নিযুক্তি কৰিম, বদলি কৰিম, ডাইৰেক্টৰ অফ প্ৰচিকিউশ্যন আহিব। 6 মাহৰ ভিতৰত অসমত ক্ৰিমিনেল জাষ্টিচ চিষ্টেম ই এটা আৰু পৰিৱৰ্তন হোৱাৰ পথত আগবাঢ়িছে। প্ৰতি 6 মাহত আমি অনুষ্ঠিত কৰা আৰক্ষী অধীক্ষকসমূহৰ সন্মিলনত বহু খুঁটিনাটি কথা আলোচনা হোৱাৰ পিছত
আজি আমি আৰক্ষীৰ ক্ষেত্ৰত জনসাধাৰণৰ অভাৱ অভিযোগো দ্ৰুত গতিত হ্ৰাস পোৱাটো আমি দেখা পাইছোঁ মই বিশ্বাস কৰোঁ যে ভাৰতীয় ন্যায় সংহিতা অহাৰ লগে লগে এই ন্যায় সংহিতাই দিয়া বিভিন্ন ফেভাৰেবল ইকোসিস্টেম অৰ্থাৎ ন্যায় সংহিতাৰ বিভিন্ন ধাৰাই আৰক্ষীক দিয়া অধিকাৰ আৰু ন্যায়ালয়ৰ কৰ্তব্য এই দুইটাৰ ওপৰত যি ব্যাপক পৰিৱৰ্তন হৈছে তাৰ ফলত আমাৰ ক্ৰিমিনেল জুৰিসপ্ৰুডেন্স বা ক্ৰিমিনেল জাস্টিস সিস্টেমক আমি আৰু শক্তিশালী কৰিব পাৰিম আৰক্ষীৰ দুটা দিশ আছে এটা হৈছে এডমিনিষ্ট্ৰেশ্যন অফ ক্ৰিমিনেল জাস্টিস আৰু আনটো হৈছে ৰাইজৰ সেৱা আজিৰ সভাত আমি ক্ৰিমিনেল জাস্টিস সিস্টেমটোৰ বিষয়ে কথা পাতিব বিচৰা নাই কাৰণ ক্ৰিমিনেল জাস্টিস সিস্টেমত কাৰ দায়িত্ব কেনেকুৱা ধৰণৰ তাক ভাৰতীয় ন্যায় সংহিতাই বৰ্ণনা কৰিছে আৰু ন্যায় সংহিতাই যাক দায়িত্ব দিছে সেই দায়িত্ব তেওঁই পালন কৰিব লাগিব আৰু সেই দায়িত্ব আমি কেতিয়াও আউটসোর্স বা আমি বেলেগক দিব নোৱাৰো আজি ওসি আৰু নাগৰিক সমিতিৰ সভাখনৰ প্ৰথম কথাটো আমি বুজিব লাগিব যে ক্ৰিমিনেল জাস্টিস ক্ৰিমিনেল ইনভেষ্টিগেশ্যন ফাইলিং অফ চাৰ্জশিট এই গোটেই ব্যৱস্থাটো ওসি সকলৰ ওপৰত নিৰ্ভৰশীল আৰু নাগৰিক সমিতিৰ ইয়াত কোনো দায়িত্ব নাথাকে কাৰণ when it is all about investigating a murder case অপৰাধৰ তদন্ত আৰক্ষী অধীক্ষকৰ পৰা ওসি সকল ন্যায়ালয়ৰ ওচৰত জবাবদিহি হৈ থাকে সেই কাৰণে আমি আজিৰ সভাতে ওসি সকলক বুজাব বিচাৰো বা আমি জনাব বিচাৰো যে ক্ৰিমিনেল ইনভেষ্টিগেশ্যন ই নাগৰিক সমিতিৰ আওতাৰ ভিতৰত নপৰে আৰু আৰক্ষী অধীক্ষক CI DIG IGP তেখেতসকলে আপোনালোকৰ কামকাজক নিৰন্তৰভাৱে সুপাৰভাইজ কৰিব আৰু আপোনালোক ন্যায়ালয়ৰ ওচৰত আপোনালোক দায়বদ্ধ থাকিব সেই কাৰণে প্ৰথম আমি বুজিব লাগিব যে নাগৰিক সমিতিৰ দায়িত্ব কি যদি ক্ৰিমিনেল ইনভেষ্টিগেশ্যন নাগৰিক সমিতিৰ কাম নহয় তেতিয়াহলে নাগৰিক সমিতিৰ কাম কি এতিয়া যদি আমি চাব যাওঁ যে আমাৰ থানাত অপৰাধৰ লগত জড়িত নোহোৱা মানুহ আহে ডকাইত নহয় চুৰ নহয় বা তেওঁলোকৰ ঘৰত চুৰি আৰু ডকাইতো হোৱা নাই কিন্তু আমাৰ থানাত কিছুমান এনেকুৱা মানুহ আহে যি জীৱনত অপৰাধো কৰা নাই আৰু ভৱিষ্যতে কেতিয়াও অপৰাধ নকৰে অৰ্থাৎ মোৰ লৰাই আমেৰিকাৰ বিশ্ববিদ্যালয় এখনত আসন পাইছে লৰাজন জীৱনত হয়তো আমেৰিকাৰ পৰা কেতিয়াও ঘূৰিও নাহে কিন্তু দেউতাক আপোনালোকৰ ওচৰত আহিব যে মোৰ পাছপোৰ্টখনৰ ভেৰিফিকেশনটো কৰি দিব লাগে এতিয়া যদি আমি পাছপোৰ্টৰ ভেৰিফিকেশনটো সুন্দৰ কৰি দিলো গোটেই জীৱন এই লৰাজন এদিন আমেৰিকাত গৈ ডক্টৰ হ'ব সাইন্টিষ্ট হ'ব ইঞ্জিনিয়াৰ হ'ব নাসাত যাব কিন্তু সদায় মনত ৰাখিব যে থানাত মই এদিনতে বা দুদিনতে অসমৰ থানাত মই পাছপোৰ্টৰ ওপৰত এনঅ'চিখন পাবলৈ সক্ষম হৈছিল এতিয়া আপোনালোকক এপ দিয়া হৈছে আৰু আমি সকলোৱে জানো যে 30 দিনৰ ভিতৰত যদি আমি আমাৰ ভেৰিফিকেশন ৰিপোৰ্ট নিদিও তেতিয়ালে মানুহজনে পাছপোৰ্ট পাবই এতিয়া পাছপোৰ্ট কোনে পাব সন্দেহযুক্ত বিদেশী এজনেও পাব পাৰে সন্দেহযুক্ত অপৰাধী এজনেও পাব পাৰে তো
30 দিনৰ ভিতৰত সপক্ষে বা বিপক্ষে এটা ৰিপৰ্ট দিয়া আমাৰ দায়িত্ব আমি সকলোৱে জানো যে অসমৰ বাহিৰত যিকোনো ব্যক্তি যেতিয়া কাম কৰিবলৈ যায় ইভেন বেলেগ নালাগে আমাৰ এয়াৰপোৰ্টতে যদি কোনোবা ল'ৰা ছোৱালী কাম কৰে তেওঁলোকক এখন ভেৰিফিকেশ্যন লাগে যে তেওঁলোকৰ ক্যাৰেক্টাৰ ভেৰিফিকেশ্যন ভাল বহু সময়ত ডাঙৰ ডাঙৰ অসমীয়া ল'ৰা কোম্পানীত চাকৰি পায় কোম্পানীয়ে অসম আৰক্ষীলৈ ইনকুৱাৰীৰ কাৰণে কাগজখন পঠাই দিয়ে এবছৰ 6 মাহ আমি উত্তৰ নিদিওঁ ল'ৰাজনৰ হাতৰ পৰা ভাল চাকৰি এটা নোহোৱা হৈ যায় যান বাহনৰ এক্সিডেন্ট হয় আমাৰ আৰক্ষী থানাৰ বিষয়াসকলে এক্সিডেন্ট ৰিপৰ্টটো একোজন মধ্যভোগীৰ হাতত দি দিয়ে পেছাত তেওঁ উকিল হ'ব পাৰে কিন্তু আচলতে তেওঁ উকিল নহয় তেওঁ ৰাতিপুৱাৰ পৰা ভগৱানক প্ৰাৰ্থনা কৰি থাকে গাড়ীৰ এক্সিডেন্ট যাতে বাঢ়ি গৈ থাকে আমি চেষ্টা কৰোঁ এক্সিডেন্ট কমক কিন্তু আমাৰ মাজত এছাম লোক আছে তেওঁলোকে ৰাতিয়ে দিনে ফোন কৰে যে এক্সিডেন্ট আজি কেইটা হ'ল যদি এক্সিডেন্ট নাই হোৱা দিনটোৰ যেন বহনি নহল তেনেকৈ তেওঁলোকে ব্যৱহাৰ কৰে এক্সিডেন্ট ৰিপৰ্টটো যেতিয়া ভুক্তভোগীৰ পৰিৱৰ্তে থানাৰ অচিজনে উকিলজনৰ ওচৰত গতাই দিয়ে তেতিয়া আমি বুজি পাব লাগিব যে ভুক্তভোগীয়ে যি এমএছচিটিৰ পৰা ইনস্যুৰেন্স পাব তাৰ 50% সেই মধ্যভোগীজনৰ হাতলৈ যাব সাধাৰণ যিজন দুৰ্ঘটনাত পতিত ব্যক্তি তেওঁ কেতিয়াও এই ধৰণৰ যি সুবিধা আইনৰ পৰা পাব লাগে তাক তেওঁলোকে নাপাব বীমা কোম্পানী সকলৰ লগত গাড়ী এক্সিডেন্ট হোৱাৰ পিছত আমি ইনস্যুৰেন্স ক্লেইমৰ বাবে প্ৰমাণপত্ৰ দিব লাগে আমি সময়ত নিদিয়াৰ ফলত ব্যৱসায়িক যান বাহন চলোৱা এজন লৰাই তেওঁৰ প্ৰথমখন গাড়ী এক্সিডেন্ট হোৱাৰ পিছত দ্বিতীয়খন গাড়ী কিনিবলৈ 2 বছৰ ৰখিব লাগে ইনস্যুৰেন্স ক্লেইম পোৱা নাই আৰু বেংকৰ ইন্টাৰেষ্ট পুৰণা গাড়ীখনৰ বেংকৰ এক্সিডেন্ট হলে বেংকৰ ইন্টাৰেষ্টটো ৰখি না যায় পুৰণা গাড়ীখনৰ ইন্টাৰেষ্ট দি এসময়ত লৰাজনে ব্যৱসায়িক জীৱন সামৰিবলগীয়া অৱস্থা হয় পোষ্টমৰ্টেম ৰিপৰ্ট আমাৰ লগত সমস্যা আছে যে আমাক ইনকুৱেষ্টৰ কাৰণে এসিএস অফিচাৰ লাগে থানাত পোষ্টমৰ্টেম দিলে হয় এতিয়া অহা 7 দিনৰ ভিতৰত আমি এখন নটিফিকেশন দিম যে ইনকুৱেষ্ট যিকোনো গেজেটেড অফিচাৰে কৰিব পাৰিব আমি এসিএস অফিচাৰ বা মেজিষ্ট্ৰেটৰ বাবে আমি ৰখিব নালাগে ইয়াৰ ফলত ওসি সকলৰ কাম সহায় হ'ব ডক্টৰে পোষ্টমৰ্টেম কৰিব বিভিন্ন ক্ষেত্ৰত আমি পোষ্টমৰ্টেমৰ প্ৰয়োজনীয়তা নাই বুলি কৈছো যেনেকে হাতীয়ে বনৰীয়া হাতীয়ে মানুহজনক মাৰিলে ইতিমধ্যে দেহটো শৰীৰটো ভাঙি চিঙি নোহোৱা হৈ গৈছে সেই ক্ষত বিক্ষত শৰীৰটো আৰু এবাৰ পোষ্টমৰ্টেম কৰাৰ কোনো প্ৰয়োজনীয়তা নাই যদি ডিএফও জনে লিখি দিয়ে যে মানুহজন হাতীত মৰাটো সত্য তাৰ ইট ইজ নট এ ক্ৰিমিনেল ইনভেষ্টিগেশ্যন পোষ্টমৰ্টেম তাক লাগে যি আমি আদালতৰ ওচৰত যাব লাগিব যি বিষয় আদালতৰ এক্তিয়াৰৰ সম্পূৰ্ণ বাহিৰত তাত পোষ্টমৰ্টেম কৰাৰ কোনো প্ৰয়োজনীয়তা নাথাকে মই এটা সৰু উদাহৰণ দিলো যে বনৰীয়া হাতীয়ে 5 লাখ টকা চৰকাৰৰ পৰা কম্পেনসেচন পাবৰ কাৰণে মানুহজনক আমি পোষ্টমৰ্টেম কৰিব লাগে ভুলতে 5 লাখ টকা চৰকাৰৰ পৰা গ'ল কিন্তু এজন মানুহে 3 দিন সৎকাৰ কৰিব নোৱাৰে বডিটো পৰি থাকিব এই ধৰণৰ ব্যৱস্থা সভ্য সমাজে কেতিয়াও মানি ল'ব নোৱাৰে আমি এসিএস অফিচাৰ অসমত কম এলআৰ সকলে কিহৰ কাৰণে ইনকুৱেষ্ট কৰিব নোৱাৰিব
বা আনগেজেটেড অফিচাৰে কিয় ইনকুৱেষ্ট কৰিব নোৱাৰিব যেতিয়া গেজেটেড অফিচাৰসকলক ইনকুৱেষ্টৰ অধিকাৰ দিয়া হ'ব সময়মতে তেওঁলোক উপস্থিত হ'ল নে নাই তেওঁলোকো যদি উপস্থিত নহয় দ্বিতীয়তে আমাৰ বিভিন্ন ক্ষেত্ৰত আমি এনঅ'চি দিব লাগে বিভিন্ন পূজা ফেয়াৰ ফেষ্টিভেল অসমখন এক প্ৰকাৰ অক্টোবৰৰ পৰা 17 ছেপ্টেম্বৰৰ পৰা বিশ্বকৰ্মা পূজাৰ পৰা এপ্ৰিললৈকে আমি এটা উৎসৱৰ পৰিস্থিতিত সোমাই যাম প্ৰত্যেকটো উৎসৱত আমি এনঅ'চি দিব লাগে আৰক্ষীয়ে সময়মতে এনঅ'চিখন দিলে এটা ফিল গুড ফেক্টৰ মানুহৰ মাজত হয় আমাৰ সমাজত যিসকল বৃদ্ধ ব্যক্তি অকলে থাকে সেই বৃদ্ধ ব্যক্তিসকল য'ত স্বামী আৰু ওয়াইফ পত্নী অকলে থাকে ঘৰত কোনো আন ব্যক্তি নাথাকে তেওঁলোক সদায় অপৰাধৰ কাৰণে ভালনাৰেবল হয় তেওঁলোকৰ খা খবৰ লোৱা তেওঁলোকে অপৰাধ নকৰে কিন্তু তেওঁলোকৰ নিৰাপত্তাৰ কাৰণে আমি তেওঁলোকৰ খা খবৰ লোৱা অৰ্থাৎ অসম আৰক্ষীয়ে ক'ব গ'লে ক্ৰিমিনেল ইনভেষ্টিগেশ্যনৰ কাৰণে যিমান কাম কৰে তাতকৈ বেছি আমি মানুহক সেৱা আগবঢ়াওঁ অসম পুলিচৰ সেৱা সেতু পোৰ্টেল আৰম্ভ হোৱাৰ পিছত আজিৰ দিনলৈকে আমি 1,91,408টা সেৱা আমি ৰাইজক দিব পাৰিছোঁ থানা কমিটিসমূহৰ মুখ্যতঃ দায়িত্ব হ'ল যে নন ক্ৰিমিনেল ইনভেষ্টিগেশ্যন য'ত অপৰাধৰ কথা নাই আৰক্ষীয়ে ৰাইজক সেৱা আগবঢ়াব লাগে আমি সময়মতে সেৱা আগবঢ়াব পাৰিছোঁ নে নাই আৰক্ষীৰ ভাল কামসমূহ অচিজনে গৈ সংবাদ মাধ্যমক ক'ব নোৱাৰে নাগৰিক সমিতিখনে অচি আৰু মানুহৰ মাজত থানাখন আৰু মানুহৰ মাজত এটা সুন্দৰ সম্পৰ্ক ৰক্ষা কৰিব পাৰে আমাৰ ৰাজ্যৰ ৰাষ্ট্ৰৰ দুটা প্ৰধান উৎসৱ স্বাধীনতা দিৱস গণতন্ত্ৰ দিৱস থানাখনত আমি সুন্দৰভাৱে পালন কৰিব পাৰোঁ আমি ৰাইজৰ মাজত বিশেষকৈ নাৰীজনিত অপৰাধবিলাক অপৰাধ সংঘটিত হোৱাৰ পিছত পুলিচৰ কাম কিন্তু অপৰাধ যাতে সংঘটিত নহয় তাৰ বিষয়ে সচেতনতা গঢ়ি তোলাটো আমাৰ নাগৰিক সমিতিৰ দায়িত্ব বিভিন্ন সময়ত চাহ বাগিচাত গৈ যাতে আমাৰ ল'ৰা ছোৱালীৰ যিটো শিশুৰ সৰবৰাহ হয় সেই ধৰণৰ ঘটনাৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰা আমাৰ দায়িত্ব এই ধৰণে আমি যদি চাব যাওঁ তেতিয়াহ'লে নন ক্ৰিমিনেল ইনভেষ্টিগেশ্যন অৰ্থাৎ ফৌজদাৰী আইনৰ বাহিৰত থানাখনত 100 এবুৰি কাম আছে যি কাম অচিজনে সুন্দৰকৈ কৰিলে নে নাই অচিজনক কিবা সহায়ৰ প্ৰয়োজন হ'ব নেকি আৰু থানাখনৰ জৰিয়তে আমি ৰাইজক সেৱা কেনেকৈ আগবঢ়াব পাৰোঁ অসম পুলিচৰ বহুতবোৰ আৰক্ষী আছে আমাৰ মাজত কেতিয়াবা কেতিয়াবা ধৰাত পৰে বা আমি পেপাৰে পত্ৰই পঢ়িব পাওঁ যে এই আৰক্ষীসকলকো কেতিয়াবা কেতিয়াবা বিশেষ কাউন্সিলিঙৰ প্ৰয়োজন বহুতে ঘৰত নাযায় ল'ৰা ছোৱালীৰ খবৰ নলয় তেওঁলোকৰ মাজতো এজন দায়বদ্ধ পিতৃ আৰু মাতৃৰ সৃষ্টি কৰা বহুবিলাক কাম থানাত আমি কৰাৰ প্ৰয়োজনীয়তা আছে আৰু এই কথাবোৰ আজি মই কিয় কৈছোঁ আমাৰ অসমখন যোৱা 3টা দশক জুৰি সন্ত্ৰাসবাদৰ সৈতে আমি যুঁজি আছিলোঁ থানাত পুলিচ এছপি ডিএছপি এওঁলোকৰ কথা বতৰাৰ কেন্দ্ৰবিন্দু আছিলে সন্ত্ৰাসবাদৰ বিৰুদ্ধে আজি মই সন্ত্ৰাসবাদ শেষ হৈ যোৱা বুলি নকওঁ কাৰণ কমপ্লিসেন্সিৰ কোনো সুযোগ আমি ল'ব নালাগে কিন্তু 100 ৰ
পোষ্ট মিলিটেন্সি অৰ্থাৎ সন্ত্ৰাসৰ ঘটনাবিলাক কিছু কমি যোৱাৰ পিছত এতিয়া থানা নাগৰিকসকলক সেৱা আগবঢ়োৱাৰ এটা কেন্দ্ৰ হিচাপে আমি পৰিগণিত কৰিব খুজিছোঁ সিভিলিয়ানৰ লগত পুলিচৰ সম্পৰ্ক হলে পুলিচৰো আমি সকলোৱে জানো যে পুলিচ এনেকুৱা এটা চাকৰি যে ডিউটি কৰিব লাগে 8 ঘণ্টা কিন্তু আসলতে আমি ডিউটি কৰিব লাগে 24 ঘণ্টা আৰু 24 ঘণ্টা এজন মানুহে যেতিয়া নিৰন্তৰ কাম কৰে মানুহজনৰ আচাৰ ব্যৱহাৰ অলপ কৰবাত নহয় কৰবাত কঠুৱা হৈ পৰাটো স্বাভাৱিক হৈ পৰে আজি যদি আমি চাও দুদিন যদি আমি নুখু যোৱা 3 দিন মই বিভিন্ন জায়গাত সতিয়াৰ পৰা আৰম্ভ কৰি ডিব্ৰুগড় এনেকে ঘূৰি অহাকালি আহিলো আজি ৰাতিপুৱা মোৰ নিজৰে কাম কৰিবৰ কাৰণে ভাল লগা নাই 3 দিন কাম কৰি যদি মোৰ এই অৱস্থা 24 ঘণ্টা কাম কৰি থকা এজন ব্যক্তিৰ অৱস্থা কেনেকুৱা হ'ব পাৰে থানা কমিটিৰ মিটিঙত আমি যেতিয়া ওসি সকলৰ লগত বহি অলপ সময়ৰ কাৰণে তেওঁলোকৰ লগত পুলিচ চুৰ ডকাইতক বাদ দি আমি বেলেগ কথা পাতো তেতিয়াও আমাৰ মাজত বহু পৰিমাণে এটা আমাৰ আৰক্ষী সকলৰ মাজত মানসিক সন্তুলন আৰু এটা সুন্দৰ পৰিবেশ সৃষ্টি হয় ইয়াৰ উপৰিও আমাৰ থানা কমিটি সমূহৰ জৰিয়তে নতুন নতুনকৈ আমি নিৰ্মাণ কৰা থানা সমূহত বৃক্ষৰোপণ স্থানীয় বিধায়ক স্থানীয় সাংসদৰ লগত যোগাযোগ কৰি থানাৰ সৰু সৰু ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেন্ট থানাত মানুহ আহিছে বহিবৰ কাৰণে চকী দিব লাগে চকীখন ভাঙি আছে আমাৰ পৰা দিছপুৰৰ পৰা লিখি চকী এখন লৈ যোৱালৈকে এবছৰ লাগিব কিন্তু সৰু চকীখন থানা কমিটিয়ে কোনোবা শহীদয় ব্যক্তি এজনৰ পৰা আনি সুন্দৰ কৰি ৰিপ্লেস কৰি দিব পাৰে থানাত কেতিয়াবা এটা একুৱাগাৰ্ড লগোৱা এটা ফিল্টাৰ লগোৱা সৰু সৰু কাম আমি সংসদ বিধায়কসকলৰ লগত কথা পাতি আমি কৰিব পাৰো থানাখনৰ পৰা যেতিয়া আৰক্ষী এজনে অৱসৰ ল'ব স্কুলত আমি শিক্ষকসকলক বিদায় সম্বৰ্ধনা জনাম আৰক্ষী জোৱানজনকো আমি যেতিয়া এটা বিদায় সম্বৰ্ধনা জনাম থানা কমিটিয়ে আমাৰ মানুহৰ মাজত মনোবল কিমান বাঢ়িব আপোনালোকে নিজেই চিন্তা কৰিব পাৰে আৰক্ষীৰ পৰিয়ালসমূহৰ ল'ৰা ছোৱালীয়ে পৰীক্ষা দিত ভাল ৰিজাল্ট কৰিলে তেওঁলোকক টকা পইচা আমি নিদিলেও গাইডেন্স দিয়া তেওঁলোকক মাতি আনি এইবাৰ আমাৰ থানাৰ 10 জন কনিষ্টবলৰ লৰাই মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন পালে মাতি আনি তেওঁলোকক সম্বৰ্ধনা জনোৱা ডিকচনাৰী এখন দিয়া এই সৰু সৰু কামসমূহে আৰক্ষীক সহায় কৰিব আৰু আৰক্ষীজনৰ যেতিয়া মনোবল বাঢ়িব তেতিয়া সেই অঞ্চলত শান্তি শৃংখলা ৰক্ষাৰ বাবে তেওঁ নিজকে আকৌ এবাৰ আত্ম উৎসৰ্গা কৰিব মই বহু ক্ষেত্ৰত ভাবো যে সমাজৰ পৰিৱৰ্তন নিৰ্দেশ দি গালি গালাজ কৰি পোৰ্টেলত নিউজ কৰি সমাজৰ পৰিৱৰ্তন নহয় সমাজৰ পৰিৱৰ্তন আভ্যন্তৰত যেতিয়া আমি এটা পজিটিভিটি সৃষ্টি কৰিম সেই পজিটিভিটিৰ পৰাই সমাজত পৰিৱৰ্তন হয় পৰিৱৰ্তন লাহে লাহে হয় স্লোলি হয় কিন্তু যেতিয়া পৰিৱৰ্তন হয় সেই পৰিৱৰ্তন স্থায়ী হয় আৰু সেই পৰিৱৰ্তন এজন মানুহৰ জীৱনৰ পৰা সহজে আঁতৰি নাযায় যোৱা 3টা বছৰত আমি কৰি অহা নিৰন্তৰ প্ৰচেষ্টাত বহুবোৰ খলনি হৈছে কিন্তু এজন মুখ্যমন্ত্ৰী বা এজন ডিজিপিয়ে বা এজন চিফ সেক্ৰেটাৰীয়ে সমাজৰ পৰিৱৰ্তন অকলে কৰিব নোৱাৰে সমস্ত ৰাইজৰ সহায় আৰু সহযোগিতা লাগিব থানা কমিটিৰ সভাপতিসকলক আজি আমি আমাৰ লগতে অসম পুলিচৰ মানৱীয় দিশটোক সকলোৱে মানৱীয় all people has human values কিন্তু তাক ৰিফ্লেক্ট কৰা
আৰু নাগৰিকসকলৰ সেৱাসমূহ খৰতকীয়াকৈ দিয়া আৰু অসম পুলিচক সমাজৰ পৰিৱৰ্তনৰ এক মাধ্যম হিচাপে গঢ়ি তোলাৰ দায়িত্ব দি আজি আমি থানা কমিটিসমূহত সভাপতিসমূহ নিযুক্তি কৰিছোঁ। এটা সময় আছিল থানা কমিটিৰ সভাপতিজনে নিজেই গোচৰী আৰু পদকীয়াৰ লগত বুজাবুজি আৰম্ভ কৰে। এইবাৰ আমি থানা কমিটিৰ সভাপতি দিওঁতেই আমি সিদ্ধান্ত লৈছিলোঁ যে আমি সমাজৰ এনে এচাম মানুহক থানা কমিটিৰ চেয়াৰমেনৰ দায়িত্ব দিম যোনে ক্ৰিমিনেল ছাইডত ইণ্টাৰফেয়াৰ নকৰে। গোচৰীয়া পদকীয়া ই আমাৰ কাম নহয়, ই দূৰত থাকক, কাৰণ তাক চাবৰ কাৰণে আমাৰ আন আন বিষয়াসকল আছে। নহ'লে আমিও যদি যাক সংশোধন কৰিবৰ কাৰণে আমি দায়িত্ব লৈছোঁ, আমি যদি নিজে ব্যৱস্থাটোৰ চিকাৰ হৈ যাওঁ তেতিয়াহ'লে আমি নিজে একো সহযোগিতা কৰিব নোৱাৰোঁ। যদি অসমৰ মুখ্যমন্ত্ৰী দায়িত্ব লৈ ৰাইজে মোক দি আছে যে ৰাজ্যখনক সুৰক্ষিত কৰা, আৰু মই যদি নিজেই মাতি আনি আলফাক কওঁ যে 4টা-5টা বম ফুটোৱা, তেতিয়া সমাজখনটো কেতিয়াও সুৰক্ষিত হ'ব নোৱাৰে। থানা কমিটিৰ সভাপতিসকলক এটা ব্যৱস্থা আমি সৰ্বাংগ সুন্দৰ কৰিবৰ কাৰণে আজি নিয়োগ কৰিছোঁ। কিন্তু আমিও যদি নিজে তাৰ গ্ৰাসত পৰোঁ আৰু যদি আমি ব্যৱস্থাটোৰ চিকাৰ হওঁ তেতিয়াহ'লে থানা কমিটিৰ সভাপতিসকলে কাম কৰিব নোৱাৰিব। সেইকাৰণে আজি মই আপোনালোকক অনুৰোধ জনাম যে আমি যাতে সকলোৱে সেই ব্যৱস্থাটোৰ পৰা আঁতৰি থাকোঁ।